কেৱল MCQখিনি জানিব পাৰিবা বুলি ভিডিঅ'টো স্কিপ কৰি নাচাবা বিকজ মই MCQৰ লগতে কিছুমান ইম্পৰ্টেণ্ট কথাও এই ভিডিঅ'টোত কৈছোঁ তো তোমালোকে যদি পাছ কৰিব খোজা তেতিয়াহ'লে এইখিনি বস্তু বহুত বেছি ইম্পৰ্টেণ্ট হয় সেয়ে তোমালোকে ভিডিঅ'টো ভালদৰে চোৱা আৰু কথাখিনি বুজি লোৱা এইখন এখন মডেল কুৱেশ্যন পেপাৰ হয় তো মই বেছিকেলি কি কৰিছোঁ MCQখিনি লৈছোঁ জেনেৰেল সায়েন্সৰ পৰা তাৰ পৰা মই তোমালোকৰ কাৰণে যিকেইটা পচিবল MCQ আহিব পাৰে মই অলৰেডি তোমালোকক দেখাই দিছোঁ কি আহিব বাট কুৱেশ্যন পেপাৰ হিচাপে মই তোমালোকৰ লগত ডিছকাছ কৰিম বহুকেইটা কুৱেশ্যন আছে তোমালোকে একদম মিছ নকৰিবা বিকজ সবকেইটা কুৱেশ্যনছ বহুত বেছি ইম্পৰ্টেণ্ট হ'ব তো পোনপ্ৰথমতে আমি চাম হীৰাৰ প্ৰতিহৰণাংক কি আৰু এইটো বস্তু মনত ৰাখিবা যে মই তোমালোকক জাষ্ট আনসাৰ্ছ কেইটা কৈ নিদিওঁ তাৰ লগত যদি কিছুমান ৰিলেটেড টপিক আছে ইম্পৰ্টেণ্ট বা কমন হেণ্ড সেই ইম্পৰ্টেণ্ট টপিক কেইটাও মই তোমালোকক ইয়াতে কৈ দিম তো তোমালোকে চাই ল'বা ওকে এইখিনি বস্তু তোমালোকে ভালদৰে শুনিবা প্ৰথমতে তোমালোকে চোৱা যে হীৰাৰ প্ৰতিহৰণাংক হৈছে 2.42 ওকে বাট ইয়াৰ যেটো এটা এক্সপ্লেনেশ্যন আছে হীৰাৰ প্ৰতিহৰণাংক 2.42 ইয়াৰ অৰ্থ কি 2 মাৰ্কৰ এটা কুৱেশ্যন আহিব পাৰে আজি কৈ থলোঁ পিছত নকবা যে ছাৰে নকলে ইয়াৰ অৰ্থটো হৈছে যে হীৰাত বায়ুত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতিৰ যেটো অনুপাত সেইটো হৈছে 2.42 অৰ্থাৎ যেটো প্ৰতিহৰণাংক আছিল n = কি লিখো আমি c/v ৰাইট এই c/v লিখতে c হৈছে পোহৰৰ দ্ৰুতি বায়ুত পোহৰৰ দ্ৰুতি আৰু v হৈছে মাধ্যমত পোহৰৰ দ্ৰুতি ইয়াত মাধ্যম হৈছে হীৰা তো তোমালোকে চাই ল'বা এইখিনি বস্তু মই তোমালোকক কৈ দিছোঁ আৰু এনেকৈ যদি কিবা ইম্পৰ্টেণ্ট টপিক থাকে সেইটো মই তোমালোকক কৈ দিম নেক্সট কুৱেশ্যন হৈছে ব্ৰাছ এটা কি ব্ৰাছ হৈছে এটা ডেছৰ ধাতু ওকে তোমালোকে চাই ল'বা এইটো বস্তুটো ব্ৰাছ ওকে তো ব্ৰাছ হৈছে পিতল তোমালোকে নিশ্চয় শুনিছা পিতল ওকে দুটা বস্তু আছে প্ৰথমটো হৈছে ব্ৰঞ্জ আৰু এটা হৈছে ব্ৰাছ তো ব্ৰাছ হৈছে পিতল আৰু পিতলটো হৈছে দুটা ধাতু এটা কপাৰ প্লাছ এটা হৈছে জিংক এই দুয়োটা লগ লাগি কি হয় ব্ৰাছ হয় অৰ্থাৎ পিতল হয় শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ক বাট তোমালোকে অলপ ৱেইট কৰা কিছুমান কথা ক'ব আছে কৈ দিওঁ নেক্সটটো হৈছে এটা বস্তু আছে সেইটোৰ নাম হৈছে ব্ৰঞ্জ ওকে মই ইয়াত লিখি দিছোঁ বাৰু নেক্সটটো হৈছে ব্ৰঞ্জ আহি যাব পাৰে ব্ৰঞ্জ ওকে চাই ল'বা ব্ৰঞ্জটোত কি হ'ব কপাৰ প্লাছ কি থাকিব 3 থাকিব 3ৰ ফৰ্মুলাটো হৈছে বা চিম্বলটো হৈছে SN তো ব্ৰঞ্জৰ সংকৰ ধাতুত কি থাকে কপাৰ আৰু 3 মনত ৰাখিবা তেতিয়ালৈ যদি ব্ৰঞ্জ থাকিলে হয় শুদ্ধ উত্তৰ হ'ল হয় কপাৰ আৰু 3 ওকে কোনটো অধাতু ওকে ধাতু আৰু অধাতু নামৰ চেপ্টাৰটোৰ পৰা তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট বস্তু আছে অধাতু উদিছে তো অধাতু হ'ব কোনবিলাক যিবিলাক গেছ হয় লাইক হাইড্ৰজেন অক্সিজেন ফ্লোৰিন ক্লোৰিন বা হেলোজেনবিলাক কি হ'ব গেছ ওকে এইবিলাক কি হ'ব এটা অধাতু হ'ব ধাতু মানে হৈছে যিবিলাকক আমি টাচ কৰিব পাৰোঁ যিবিলাক হৈছে কিছুমান গোটা পদাৰ্থ যাৰ কিছুমান ধৰ্ম আছে যাক ক'বালে কি হয় শব্দ হয় ইয়াতে কি হ'ব অপশ্যন নম্বৰ খ অৰ্থাৎ ক্লোৰিন হওক বা হাইড্ৰজেন গেছ হওক এইবিলাক কি হ'ব অধাতু হ'ব আৰু এইবিলাক কি হ'ব এইবিলাক হ'ব ধাতু এটা কুৱেশ্যন মনত ৰাখিবা 8G মানে হৈছে পাৰা ওকে 8G মানে কি হ'ব পাৰা বা মাৰ্কাৰী তো মাৰ্কাৰী হৈছে এনেকুৱা এটা ধাতু যিটো ধাতু কি হয় জুলীয়া লিখি দিছোঁ ইয়াতে জুলীয়া বা তোমালোকে প্ৰথমে শুনি থকা মোৰ কথাখিনি শুনি তোমালোকে নিজৰ বহীত লিখিবলৈ ট্ৰাই কৰা ওকে মোৰ অসমীয়া লিখতে টাইপিং কৰোঁতে অলপ প্ৰব্লেম হয় সেয়ে মানে কি মই লিখি দিয়া নাই নহ'লেতো মই কথা নাছিল ওকে তো সাধাৰণ উষ্ণতাত জুলীয়া ধাতুবিধৰ নাম যদি আহে পৰীক্ষাত লিখিবা পাৰা অপশ্যন নাহে বহুতবাৰ আহিছে কুৱেশ্যনটো ওকে নেক্সট কুৱেশ্যন চাবা কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4ত সুধিছে যেতিয়া আইৰণক হাইড্ৰজেন ক্লৰাইডত দ্ৰৱীভূত বা ডুবাই ৰখা হয় তেতিয়া কি হয় ওকে আইৰণ মানে হৈছে Fe চিম্বলটো মই লিখি দিছোঁ Fe আৰু হাইড্ৰজেন ক্লৰাইড মানে হৈছে HCl ওকে কি হ'ব এইটো HCl যেতিয়া আমি ইহঁত দুয়োটাক মিক্স কৰি দিম তেতিয়া কি উৎপন্ন হ'ব আইৰণ ক্লৰাইড ওকে অপশ্যনত দিয়া আছে অৰ্থাৎ প্ৰথমটো অনুশীলনীৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড নম্বৰ কুৱেশ্যনটো হৈছে MCQ এটা আছে সেইটো তোমালোকে চাই ল'বা ওকে হাইড্ৰজেন গেছ আৰু কি হ'ব আইৰণ ক্লৰাইড পিছত নকবা যে ছাৰে নকলে কুৱেশ্যন নম্বৰ 5 ওকে বহুত বেছি ইম্পৰ্টেণ্ট চোৱা
লেড নাইট্ৰেট আৰু পটাছিয়াম আয়ডাইডৰ সৈতে মিহলি কৰিলে এটা কি হয় দ্বি অপহৰণ বিক্ৰিয়া হয় আৰু ইয়াতে এটা বস্তু আছে সেইটো হৈছে এটা অধক্ষেপ অধক্ষেপটো ৰং সুধিব পাৰে সেইটো হ'ব ৰংটো হালধীয়া মনত ৰাখিবা দ্বি অপহৰণ বিক্ৰিয়া হয় আৰু অধক্ষেপটো ৰং কি হ'ব হালধীয়া আহিব পাৰে এক্সামত সেয়ে মই তোমালোকক কি কৰিছোঁ দি দিছোঁ লিখি ওকে কোনটো H2 আৰু Cl2 উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ওকে তোমালোকে চোৱা এইটোৰ নাম হৈছে কি এইটোৰ নাম হৈছে বেকিং সোডা ওকে কি হ'ব বেকিং সোডা হ'ব মনত ৰাখি যাবা Na সোডিয়াম হাইড্ৰোজেন কাৰ্বনৰ নাম কি হৈছে বেকিং সোডা ওকে ব্লিচিং পাউডাৰৰ সূত্ৰটো হৈছে CaO Cl2 পিছত নকবা যে ছাৰে নকলে কেলছিয়াম অক্সিক্লৰাইড আৰু এইটোৰ নাম হৈছে প্লাষ্টাৰ অফ পেৰিছ বা কেলছিয়াম সালফেট হেমিহাইড্ৰেট মই কৈ আছোঁ তোমালোকে শুনিবা আৰু নিজৰ নোটবুকত লিখিবা বহুত বেছি ইম্পৰ্টেণ্ট যদি পাছ কৰিব মন আছে লিখিবা যদি মন নাই জাষ্ট নিলিখিলে হ'ল ইগনোৰ কৰিলে হ'ল ওকে আৰু শুদ্ধ উত্তৰ কি হ'ব এইবাৰ পৰীক্ষাত আহিছিল টেষ্ট পেপাৰত মই দেখিছোঁ বহুতবাৰ কুৱেশ্যনটো আহিছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি তো H2 আৰু Cl2 উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰা হয় সোডিয়াম ক্লৰাইড এটা প্ৰথম দ্ৰৱৰ pHৰ মান কিমান ওকে তোমাক মই অলৰেডি কৈ দিছোঁ এটা মই পোল কৰাইছিলোঁ বহুতে শুদ্ধ কৰিছে তো pHৰ মান কি হ'ব 7 হ'ব খাৰবিলাকৰ মান কি হ'ব 7তকৈ ডাঙৰ হয় ওকে আৰু যিবিলাক এচিড আছে সেইবিলাকৰ মান কি হ'ব 7তকৈ কম হ'ব আকাশৰ ৰং নীলা হোৱাৰ মূল কাৰণ হৈছে কি হ'ব পোহৰৰ বিক্ষেপণ মনত ৰাখিবা পোহৰৰ বিক্ষেপণৰ কাৰণে আকাশখন কি হয় নীলা হয় বহুত ইম্পৰ্টেণ্ট বস্তু হৈছে যে বৈদ্যুতিক বাল্বত টাংষ্টেন কিয় ব্যৱহাৰ কৰা হয় বা বৈদ্যুতিক বাল্বত ব্যৱহাৰ কৰা ফিলামেণ্টৰ নাম কি বা টাংষ্টেনৰ কেতিয়াবা কি হ'ব পাৰে চিম্বল আহিব পাৰে W লিখিবা W ওকে কৈ দিছোঁ এতিয়া পিছত নকবা যে ছাৰে নকলে বৈদ্যুতিক বাল্বত কি ফিলামেণ্ট ব্যৱহাৰ কৰা হয় টাংষ্টেনৰ ফিলামেণ্ট ওকে কাৰণ ইয়াৰ কি হ'ব গলনাংক বহুত বেছি হ'ব এইবাৰ কি হৈছিল মেট্ৰিকত আহিছিল কিয় ব্যৱহাৰ কৰা হয় এক্সপ্লেইন কৰিব দিছিল এলকালি ধাতুৰ যোজ্যতা মনত ৰাখিবা এইটো হৈছে 1 ধাতু আছে দুবিধ প্ৰথমটো হৈছে এলকালি আৰু এটা আছে এলকালিন আৰ্থ মেটেলছ ওকে এলকালি বুলি মনত ৰাখিবা 1 হ'ব আৰু এলকালিন আৰ্থ মেটেলবিলাকৰ 2 হ'ব সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটক কি হিচাপে ব্যৱহাৰ কৰিব পাৰি তো ইয়াক এটা এন্টাচিড হিচাপে ব্যৱহাৰ কৰিব পাৰি ইয়াৰ নাম কি হ'ব বেকিং সোডা তোমালোকে যে ঘৰত ৰুটি পুৰিলে মানে কি বেকিং সোডা ইউজ কৰা সেইটো সোডাৰ নাম কি হৈছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ৰাসায়নিক নাম হৈছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আৰু ইয়াক NaHCO3 হিচাপে ইউজ কৰা হয় ওকে আৰু ইয়াক এন্টাচিড অৰ্থাৎ অম্লনাশক হিচাপে ব্যৱহাৰ কৰিব পাৰি ইথাইনৰ আন এটা নাম কি শুদ্ধ উত্তৰ হ'ব এচিটাইল ইথাইন মানে হৈছে কাৰ্বন যৌগবিলাকত যদি ট্ৰিপল বন্ড থাকে অৰ্থাৎ তিনিটা যদি বান্ধনি থাকে তাক কি বুলি ক'ব ইথাইন বুলি ক'ব আধুনিক পৰ্যাবৃত্ত তালিকা কাৰ দ্বাৰা প্ৰস্তাৱিত কৰা হৈছিল মনত ৰাখিবা এইটো বস্তু দিছিল কোনে হেনৰি মজলে 1913 চনত চনটো মনত ৰাখিবা 1913 চনত বৃত্তাকাৰ কুণ্ডলিতাৰ কেন্দ্ৰত থকা চুম্বক ক্ষেত্ৰটো হৈছে কি হ'ব এইটো বৃত্তাকাৰ কুণ্ডলিতাৰ কেন্দ্ৰত থকা চুম্বক ক্ষেত্ৰটো হ'ল সৰল ৰেখা চুম্বকীয় ক্ষেত্ৰ আৰু বিদ্যুতৰ ফলত অনুভৱ হোৱা বল কোনটো সূত্ৰৰ দ্বাৰা দিয়া হয় ফ্লেমিঙৰ সোঁহাতৰ নীতি বাওঁহাতৰ নীতি অমৰ নিয়ম মেণ্ডেলিভৰ ফ্লেমিঙৰ বাওঁহাতৰ আঙুলিৰ নিয়ম ওকে কি আছিল তিনিটা নিয়ম আছিল দুটা নিয়ম আছিল সোঁহাতৰ নিয়ম আছিল বাওঁহাতৰ নিয়ম আছিল গাড়ীত ব্যৱহৃত ওকে তোমালোকে চোৱা গাড়ীত কোনখন দাপন ব্যৱহাৰ কৰা হয় উত্তল দাপন মনত ৰাখিবা উত্তল দাপন লিখি দিছোঁ ইয়াতে উত্তল দাপন বুলি আৰু ইয়াৰ কি হ'ব একতকৈ কি হ'ব কম হ'ব প্ৰতিসৰণ কৰা এইটো হৈছে বিবৰ্ধন কি হ'ব বিবৰ্ধন কি হ'ব একতকৈ কম হ'ব ওকে কি লেন্স ব্যৱহাৰ কৰি হাইপাৰ মেট্ৰপিয়া সংশোধন কৰা হয় সেইটো হৈছে উত্তল লেন্স আৰু মায়োপিয়াৰ কাৰণে ব্যৱহাৰ কৰা হয় অৱতল লেন্স মনত ৰাখিবা জিনিয় হাছৰ পৰা আমি কি মূলৰ জিনিয় হাছৰ পৰা আমি আফ্ৰিকান মূলৰ বহুত বেছি ইম্পৰ্টেণ্ট মনত ৰাখিবা আফ্ৰিকান মূলৰ উত্তল লেন্স চিনাবাৰ হৈছে এটা দেশৰ আখৰ চিনাবাৰ কি হ'ব চিনাবাৰৰ সংকেতটো হৈছে HGS মনত ৰাখিবা এইটো বস্তু চিনাবাৰ হৈছে এটা মাৰ্কাৰীৰ আখৰ তোমালোকে এটা কাম কৰিবা এই কুৱেশ্যনটো কি হৈছিল এইবাৰ পৰীক্ষাত আহিছিল বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিক কি বোলা হয় জেনেৰেটৰ বোলা হয় ওকে আৰু পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰত আৰু এইটো নালাগে কুৱেশ্যন নম্বৰ 5টো আহিছিল মেবি আহিছিল কিবা বহুত বেছি যেতিয়া শ্বৰ্ট চাৰ্কিট হয় শ্বৰ্ট চাৰ্কিট হ'লে কি হয় আমি কৰা শ্বৰ্ট কৰিছে তেতিয়া কি হয় শ্বৰ্ট চাৰ্কিট হোৱা মানে কি হয় এইটো বৰ্তমানে মানে কি কাৰেণ্ট যিবিলাক মানে কি প্ৰথমতে যিখিনি কাৰেণ্ট আছিল সেই কাৰেণ্টৰ মানখিনি হঠাতে কি হয় বহুত বেছি পৰিমাণে বাঢ়ি যায় ওকে এণ্ড তোমালোকে
এই MCQ মিছ নকৰিবা অ'কে উদাহৰণ 13.2 আছে চাই ল'বা এইটো বস্তু চুম্বক ক্ষেত্ৰ ইলেক্ট্ৰন ক'ৰবাতো পৃষ্ঠৰ ভিতৰলৈ তোমালোকে যদি নাজানাও বাট এই শুদ্ধ উত্তৰটো তোমালোকে টিক কৰি যাবা ৰিভাইজ কৰিলে যদি তোমালোকে যদি চাই দেখা তেতিয়াহ'লে তোমালোকৰ অট'মেটিকেলি মাইণ্ডত আহি থাকিব ঠিকে আছে কুৱেশ্যন নম্বৰ নহয় বাৰু উদাহৰণ 13.2 আৰু এইটো তোমালোকে অপশ্যনত আছে চাই ল'বা শুদ্ধ উত্তৰ হ'ব ফৰবেগ অ'কে কুৱেশ্যন নম্বৰ চকু লেন্সে অ'কে চোৱা চকু লেন্সে ক'ত প্ৰতিবিম্ব গঠন কৰে সেইটো হৈছে ৰেটিনা বা ক'ত অক্ষিপট কেনেধৰণৰ প্ৰতিবিম্ব গঠন কৰে চকু লেন্সে ৰেটিনাত বা অক্ষিপটত সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে ক্লিয়াৰ হৈছে এইখিনি বস্তু অ'কে দেন নেক্সট চোৱা তোমালোকে ধাতুকল্প কেইটা ধাতুকল্প আছে 7টা পাৰিলে তোমালোকে নামবিলাক মনত ৰাখিব লাগে বৰণ চিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এণ্টিমনি টেলুৰিয়াম পলনিয়াম এই 7টা হৈছে ধাতুকল্প মানে হৈছে যিবিলাক মৌলয় ধাতু আৰু অধাতু দুয়োটাৰে কি কৰে ধৰ্ম দেখুৱায় তাক কি বুলি ক'ব ধাতুকল্প বুলি ক'ব বৰণ চিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এণ্টিমনি টেলুৰিয়াম পলনিয়াম অ'কে আধুনিক পৰ্যাবৃত্ত তালিকা দিছিল কাই কোনে দিছিল আধুনিক পৰ্যাবৃত্ত তালিকা তো দিছ ৱাজ প্ৰপ'জড বাই হেনৰি মজলে ইন 1913 1913 চনত হেনৰি মজলে কি দিছিল আধুনিক পৰ্যাবৃত্ত তালিকা দিছিল আৰু আধুনিক পৰ্যাবৃত্ত তালিকাত কি আছে এই পথালিকৈ থকাবিলাকক পৰ্যায় বুলি ক'ব আৰু এই ধৰণে থকাবিলাকক কি বুলি ক'ব বৰ্গ বুলি ক'ব বৰ্গ আছে 18টা আৰু পৰ্যায় আছে 7টা মনত ৰাখিবা অম্ল ৰাজত কি থাকে তো অম্ল ৰাজত থাকিব HCl আৰু হাইড্ৰজেন ক্লৰাইড আৰু কি থাকে নাইট্ৰিক এচিড মনত ৰাখিবা এইটো আৰু হাইড্ৰজেন যদি 1 থাকে তেতিয়া কি থাকিব 3 থাকিব অৰ্থাৎ ৰেচিঅ'টো বা অনুপাতটো কি হ'ব 1:3 হ'ব এণ্ড চাই ল'বা বেকিং ছ'ডাৰ ৰাসায়নিক সংকেত ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট আৰু এটা আছে চৰাত পাতত কি এচিড থাকে মিথানয়িক এচিড অ'কে মনত ৰাখিবা পৰুৱাৰ শুং যদি লিখি দিছোঁ ইয়াতে মই পৰুৱাৰ শুঙত কি এচিড থাকে মিথানয়িক এচিড অ'কে তোমালোকে এইখিনি বস্তু ভালদৰে চোৱা MCQ আহিব বিজ্ঞানতো আহিব সমাজ বিজ্ঞানত আহিব ইংলিছতো আহিব গণিতত আহিব যিবিলাকে কৈ আছে নাহে বুলি তেওঁলোকক ক'বা পইণ্ট নম্বৰ 7টো ভালদৰে চাবলৈ পইণ্ট নম্বৰ 5 ভালদৰে চাবলৈ তেতিয়া মানে তেওঁলোকে গম পাব অ'কে আজিৰ কাৰণে এইখিনিয়ে আছিল মেইন বিষয়বস্তু আছিল এইখিনি মেইন কুৱেশ্যনছ কৰি তোমালোকক মই দি দিছোঁ তোমালোকে এইখিনি বস্তু ভালদৰে চাই ল'বা অলৰেডি মই এটা মেথমেটিক্সৰ বা গণিতৰ MCQs ৰিলেটেড এটা ভিডিঅ' আপলোড কৰিছোঁ সেই ভিডিঅ'টো তোমালোকে চাই ল'বা অ'কে থেংক ইউ ছ' মাছ ফৰ ৱাচিং চি ইউ ইন দ্য নেক্সট ভিডিঅ'